আইৰ সমান হ'ব কোন, নৈৰ সমান বব কোন, মা যি সাহস, ত্যাগ, মমতা আৰু কষ্টৰ প্ৰতীকা। আজি মাতৃদিৱসৰ এই শুভ দিনটোত প্ৰতিগৰাকী মাতৃলৈ মোৰ সহস্ৰত প্ৰণাম। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'ত। আজি আছিল বিশেষ দিন অৰ্থাৎ আজি আছিল মাতৃদিৱস। আচলতে মাতৃদিৱস বুলি কোনো নিৰ্ধাৰিত দিন নাথাকে। সকলো সন্তানৰ বাবে সদায়ে মাতৃদিৱস হ'ব লাগে আৰু সকলোৱে সদায়ে পালন কৰিব লাগে। সেয়েহে আজি আমি যাবলৈ ওলালোঁ মঠঘৰীয়াৰ মাতৃনিবাস বৃদ্ধাশ্ৰম আৰু এইফালে আমি যাবলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু আমি মাতৃদিৱস পালন কৰিবলৈ গৈ আছোঁ যিহেতু আমি ভাবিলোঁ সকলোগৰাকী মাতৃৰ কাৰণে আমি সকলোৱে মিলি কেক লৈ যাম আৰু এইফালে আমি কেক লৈ ল'লোঁ 2টা। আকৌ আমি এইফালে গীতানগৰ হৈ সকলোৱে হয়তো চিনিয়ে পায় মঠঘৰীয়াৰ মাতৃনিবাস আৰু আহি পালোহি মাতৃনিবাস আৰু ইফালে জুবি বা মই, দৰ্শনা বা আৰু আমি একেলগে গৈ ভিতৰত সোমালোঁ আৰু সোমাই পৰিৱেশটো আমি দেখিলোঁ। ইমান ধুনীয়াকৈ আইতাহঁতে সাজি কাচি ৰেডি হৈ বহি আছে, আজি মাতৃদিৱস উদযাপন কৰিছে আৰু বিশেষকৈ উৎপল দাক বহুত ধন্যবাদ আমাক আজিৰ এই বিশেষ দিনটোত অৰ্থাৎ মাতৃদিৱসৰ দিনা আমাক এইকণ সুযোগ দিয়াৰ বাবে বহুত ধন্যবাদ। আৰু হয়তো এই ফটোত থকা আইতাগৰাকী সকলোৱে চিনি পায়, সুভদ্ৰা দেৱী আইতা ইয়াতে আছিল, মাতৃনিবাসতে আছিলে। হয়তো সকলোৱে দেখিছে, ফেচবুকত ভাইৰেল আছিলে আইতা। আৰু তাৰপিছত সকলোগৰাকী মাতৃক গামোচা দি সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু ইফালে সেৱা লৈছে সকলোৱে। আৰু এনেকেই আমি আজিৰ প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিলোঁ। আৰু এইফালে আইতাহঁতলৈ মুখলৈ চাওকচোন এবাৰ, ইমান মৰম লগা আইতা। এই আইতাহঁতক তেওঁৰ সন্তান কেনেকৈ ইয়াত এৰি থৈ গ'ল, বুকুখন অকণো নিবিষালেনে চাওকচোন। তাৰপিছত আমি নিয়া কেকখিনি আমি কাটিম বুলি ইফালে যা যোগাৰ কৰি আছোঁ। মই আৰু দৰ্শনা বাই আমি সজাই আছোঁ কেকখিনি কেণ্ডেল দি আৰু আইতাহঁতৰ খুব ফূৰ্তি যায় কেক কাটিব বুলি। আৰু এনেকৈ আমি কেক কাটিলোঁ আইতাহঁতৰ লগত মিলি। আৰু এইসকল মাতৃয়েও বহু আশাৰে, বহু সপোন লৈ 9 মাহ গৰ্ভত ৰাখি জন্ম দি নিজ সন্তানক ডাঙৰ দীঘল কৰিছিল। আৰু এইসকল মাতৃয়ে ভাবিছিল যে বৃদ্ধা অৱস্থাত তেওঁলোকৰ নিজৰ সন্তানে খুব আদৰেৰে, খুব যত্নৰে তেওঁলোকক ৰাখিব, কিন্তু তেওঁলোকৰ বাবে সেয়া সম্ভৱ নহ'ল। কাৰোবাৰ সন্তানে হয়তো অতি নিষ্ঠুৰভাৱে ঘৰৰ পৰা উলিয়াই পঠাইছে, অথবা কোনোবা দুৰ্ভগীয়া মাতৃয়ে নিজৰ সন্তানক অকালতে হেৰুৱাইছে। কিন্তু তেওঁলোকৰ এতিয়া অকলশৰীয়া নহয়, আমি সকলোৱে তেওঁলোকৰ সন্তান হৈ তেওঁলোকক আদৰেৰে যত্নৰে আমিয়ে ৰাখিব লাগিব, আমিয়ে তেওঁলোকক মৰম দিব লাগিব।